আমাৰ যে কয় চতুৰ্থ স্তম্ভ মানে 4 নম্বৰ খুঁটাটো, যিটো খুঁটা নহ'লে ঘৰ এটা বাগৰি যায়। মানে সংবাদ মাধ্যম, ডিজিটেল মিডিয়া হওক বা প্ৰিণ্ট মিডিয়া, তেওঁলোকে আমাক কেনেধৰণে মূৰ্খ বনায় আৰু তেওঁলোকৰ পিছত আমি কেনেকৈ দৌৰি থাকোঁ বা তেওঁলোকৰ কথা শুনি আমি চব কথা পাহৰি যাওঁ। আজি সেই সম্পৰ্কে দুই এষাৰ কথা পাতিম। এতিয়া গমেই পাইছে এইকেইদিন নিউজবিলাকে অকল চুমি বৰা, বিশাল ফুকন ট্ৰেডিং, হাবি জাবি এইবোৰে অকল বজাই আছে। এনেকুৱা লাগে যেন অসমত আৰু বেলেগ কিছু নাই, কোনো ধৰণৰ সমস্যাই নাই, আমাৰ সমস্যা অকল চুমি বৰা। এই নিউজে কয় যে চুমি বৰা নেপাল গ'ল, চুমি বৰা ক'ৰবাত কি মেঘালয় গ'ল, চুমি বৰা হেনো কিবা কলা ফৰ্চুনাৰত গ'ল, চুমি বৰা অমুকত গ'ল, চুমি বৰাই অমুক পিন্ধি গৈছে, চুমি বৰাই তামুক পিন্ধি গৈছে। এইবিলাক কৈ মানুহবিলাকক ব্যস্ত ৰাখে। এতিয়া কথাটো হ'ল নিউজবিলাকে ইমান খবৰ কেনেকৈ পায়? না প্ৰশাসনে দিয়ে নে তেওঁলোকে এনেই নিজে বনাই থাকে? সেইটো ডাঙৰ কথা। কাৰণ আমি গোটেই মানুহবিলাকে গোটেই এইবোৰ কথাতে আমি ব্যস্ত হৈ যাওঁ। আমাৰ আৰু বেলেগ আৰু চিন্তাই নাই, খুলিবই নোৱাৰি ফেচবুক, ইনষ্টাগ্ৰাম খুলিবই নোৱাৰি, অকল সেইবোৰে। বহুত এটা ডাঙৰ নৰ্থ ইষ্টৰ প্ৰতিষ্ঠিত চেনেল সেইটোৱে নিউজ বজাই আছে যে চুমি বৰাৰ ব্লাউজৰ ডিজাইন কৰাৰ লৈ, ব্লাউজৰ কোনে ডিজাইন কৰিছে, ডিজাইন কৰোঁতে তেওঁ কেনেকৈ ফচিলে, এইবোৰ তাৰমানে অসমৰ নিউজ। যিকোনো নিউজ, সৰু কথা হওক ডাঙৰ কথা হওক, চবতে ক'ব ব্ৰেকিং নিউজ, বিগ ব্ৰেকিং বুলি লিখি দিব। আমি একেবাৰে ভয়ে খাই যাওঁ, বা কি বা হ'ব এতিয়া। কিন্তু নিউজটো কি আছে ভিতৰত গৈ যে আমুকৰ বোৱাৰী আমুকে পলাই লৈ গ'ল। মানে অসমৰ নিউজ চেনেলৰ এইবিলাক হ'ল মানদণ্ড আৰু সেইবিলাকক আমি ফ'ল' কৰোঁ। প্ৰথম কথাটো হ'ল নিউজবিলাক আমি চাম, ন' ডাউট আমি চাম, কিন্তু কথাটো হ'ল ইমান চিঞৰি চিঞৰি ক'ব লগা কি আছে? এই কিছুমান ধুনীয়া ধুনীয়া ছোৱালী সেই ধুনীয়া মেকআপ কৰি পেলাই ষ্টুডিঅ'ত ইমান জোৰে জোৰে চিঞৰব, ইমান জোৰে জোৰে চিঞৰব লগা কি আছে? তোমালোকে ঘৰত যদি মতাটোৰ লগত বা বয়ফ্ৰেণ্ডৰ লগত যদি কাজিয়া কৰিছা, তোমালোকে তাৰ কাজিয়া তাতে থৈ আহা, 2 গিলাচমান পানী খোৱা আৰু ঠাণ্ডা পানী দি মূৰটো ধোৱা। তোমালোকে ঠাণ্ডা হৈ আহি পেলাই তোমালোকে ষ্টুডিঅ'ত আহা আৰু নিউজ কোৱা। তোমালোকে ঘৰৰ কাজিয়া না কিহৰ কাৰণে তোমালোকে ষ্টুডিঅ'ত এনেকে কাউৰীৰ নিচিনা চিঞৰবা, সেইবোৰ শুনি আমাৰ নিউজ চোৱা নাযায়, উল্টা আমাৰ মাথাই গৰম হয়। গতিকে ইমানকৈ চিঞৰব লগা একো নাই। মই গোটেই সংবাদ মাধ্যমখিনিক কৈছোঁ দেই। প্লাছ আৰু এটা কথা, ইফালে কাউৰী এজনী চিঞৰি থাকিব, ইফালে আৰু মিউজিক বজাই থাকে। আমি খবৰ চাব আহিছোঁ, আমি চিনেমা চাব অহা নাই। কিবা এটা যদি মানুহ এটা প্ৰব্লেম এটা যদি দেখাইছে নহয়, ডাইৰেক্ট তোমালোকে নিউজটো কৈ নাথাকা, এনেকুৱা এটা বেকগ্ৰাউণ্ডত এটা দুখৰ গান লগাই দিবা নহয়, আমাৰ আগতে কান্দা আহে, আগত খবৰটো আমি পিছতে চাওঁ। গতিকে ইম'চনেলি ইমান মানুহক খেলিব নালাগে। নিউজ চেনেল হয় গতিকে নিউজ দেখুওৱা, চিনেমা দেখুৱাৰ দৰকাৰ নাই। আৰু এটা কথা, নিউজ চেনেলবিলাকৰ এই বুমটো যে থাকে, মানুহ এটা যদি এক্সিডেণ্ট হ'ল, ল'ৰাটো যদি ঢুকাই গ'ল, বাপেকক সোধে যায় আপোনাৰ কেনেকুৱা অনুভৱ, আপোনাৰ কেনেকুৱা লাগিছে? ঘেণ্টা কেনেকুৱা লাগিব, তাৰ অভিয়াছলি তাৰ দুখ লাগিব। আপোনালোকে যাই পেলাই সোধে যে কেনেকুৱা লাগিছে? ক'ৰবাত বানপানী হৈছে, মাইকীজনীয়ে বাচ্চাটোক লৈ গৈ আছে, এক বুকুৰ পানী, তাইক যাই পেলাই কয় আপোনাৰ কেনেকুৱা লাগিছে? এইবিলাক কিবা নিউজ চেনেল হ'ল? এইবিলাক কিবা খবৰ হ'ল? আৰু আপোনালোকে কয় যে নাৰী আৰু পুৰুষ সকলোৱে সমান হয়, সকলোৰে সমান অধিকাৰ আছে, সকলোকে সমান চকুৰে চাব লাগে। গতিকে আপোনালোকে যেতিয়া নিউজ যেতিয়া বজাব নহয়, তেতিয়া মাইকীজনীক ঢাকি দিব লগা কি আছে? আৰু মতাজনৰ ওপৰত যে একদম ৰঙা এডাল কাৰ এডাল যে দেখাই দিয়ে, পালে মুখত সোমাই যাব কাৰডাল, এনেকে দেখাব লগা কি আছে? যদি ছোৱালীজনীক যদি ৰেপ কৰিছে, তাই যদি ভিক্টিম হয়, তেতিয়াহ'লে তাইৰ মুখখন দেখাব নালাগে, সেইটো ঠিক আছে। কিন্তু ল'ৰা এজনৰ লগত বিয়া হোৱা বোৱাৰীজনী পলাই গ'ল, তেতিয়া কি কৰিব? ল'ৰাজনৰ মুখখন দেখাই থাকিব, কিন্তু বোৱাৰীজনীৰ মুখখন নেদেখায়, কাৰণ তাই মহিলা হয়। তাই ক'ব মোৰ খুজুতি উঠিছে, কিয় ক'ব ব'লা তোমাৰ খুজুতি মাৰি দি আছো, গতিকে পলাইতো নিবয়ে। গতিকে দোষ যে অকল তাৰে আছে এনেকুৱা নহয়, তাইৰো দোষ আছে, গতিকে তাইৰ মুখখনো দেখাব লাগে। আৰু নিউজ চেনেলবিলাকে ডিজিটেল মিডিয়াত কি ধৰণৰ পোষ্ট দিয়ে, লিখা থাকিব, ডাঙৰকে লিখা থাকিব মানে 2 দিনত পৃথিৱীখন ধ্বংস হৈ আছে, এষ্ট্ৰত আহি আছে। কেতিয়াবা লিখা থাকিব বোৱাৰী মানুহৰ কোনটো অংগ ডাঙৰ হ'লে তেওঁ লখিমী বোৱাৰী হ'ব। তাৰপিছত লিখা থাকিব সবিশেষ কমেণ্টত এটা লিংক এটা থাকিব, লিংকটো ক্লিক কৰক, একো নাই ভিতৰত। আৰু কেতিয়াবা নিউজ থাকিব যে এহাল দম্পতি 2 বছৰ পিছত গম পালে যে দুইজনে মতা। নিউজটো তেওঁলোকে কোনে বনায়, কোনে লিখে, কোনো ঠিক নাই, কোনো খবৰো নহয়, কিন্তু কোনো কাৰো লগত ৰিলেটো নহয়। এনেকুৱা ধৰণৰ কণ্টেণ্টবিলাক লিখি মানুহক বুৰ্বক বনাই থাকে। আৰু কিছুমান নিউজ চাব কিমান ফাষ্ট, ধৰি লওক ভূমিকম্প আহিছে, ভূমিকম্প আহি লৰি আছো, আমি কঁপি আছো, শেষ হোৱাই নাই, ইফালে নিউজত আহি গ'ল ইমান ৰিক্টাৰ স্কেল বুলি, স্কেল চিস্কেল চব লিখি দিব ভূমিকম্প অহা বুলি। ইফালে ভূমিকম্প কিন্তু চলি আছে, আমাৰ বিচনা লৰিয়ে আছে। আৰু কিছুমান নিউজ চাব য'ত কৰাপশ্যন আছে, বা পলিটিকেল নিউজ হওক বা কিবা নিউজ হওক, য'ত মাল আছে নহয়, তাতে ৰখে তাহাঁতি, আগতে চাই, বাৰ্গেনিং চলে, কথা চলে, যদি মাল নাই তেতিয়াহে নিউজ বজে। এতিয়া ভূমিকম্প নিউজত কিয় ইমান সোনকালে বাজে? ভূমিকম্প আহি ক'ব নেকি যে ভাই মই আহিছিলো বুলি নকবি, এইখিনি টকা তোক দিলো, মোৰ নিউজটো নবজাবি? পইচা দিয়া মানুহ নাই কাৰণে লগে লগে বাজি যায়। যিটো বস্তু 20 ছেকেণ্ড বা 30 ছেকেণ্ডত ক'ব পাৰি, মানে ধৰক 1 লাইনত ক'ব পাৰি, সেই কথাখিনি 7-8 মিনিট কৰি বহল কৰি একদম মানে চুইংগামৰ নিচিনা দীঘল কৰি টানি লৈ যায়। মানে কেনেকুৱা, যদি ধৰক এটা নিউজ হৈছে বোলে ইজনে সেইজনীক 2 ফালৰ পৰা মাৰিলে, সেই নিউজটো নিউজ চেনেলে কেনেকে বজাব? তাই 2 ফালৰ পৰা বজালে,
আৰু এবাৰ ক'ব ই তাইক দুইফালৰ পৰা কিয় বুজালে, আৰু এবাৰ ক'ব ই তাইক এফালে কিয় নবজালে, আৰু এবাৰ ক'ব তাক দুফালৰ পৰা কিয় পাতি দিলে। মানে এনেকুৱা ধৰণৰ এটা কথা লাম্বা কৰি পকাই 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 আমাৰ মানুহক মূৰ্খ বনায়। এতিয়া কথাটো হ'ল এই নিউজবিলাক যে বজে যে আল্টু ফাল্টু নিউজবিলাক যে বজাই যে নিউজ চেনেলবিলাকে কিয় বজাই জানেনে? মেইন কথাটো হ'ল সেইবিলাক নিউজত ভিউজ বেছি, কাৰণ আমি সাধাৰণ মানুহবিলাকে সেইবিলাক বস্তু বেছি চাওঁ, ভাল বস্তু আমি নাচাওঁ। এতিয়া কোনোবাই যদি অলিম্পিক মেডেল আনা বুলি যদি কয় আমি সেই নিউজটো বৰ বেছি এবাৰ চাম, সেইটোৰ প্ৰতি আমাৰ ইণ্টাৰেষ্ট নাই, কাৰণ সেইটো আমি ঢুকিয়ে নাপাওঁ, আমি নিজে মেডেল আনিব নোৱাৰোঁ। কিন্তু এই কাবাৰ তিৰি কোনোবাই পলাই লৈ গ'ল, কাবাৰ ছোৱালী কোনোবাই পলাই লৈ গ'ল, এইবিলাক আমি নিউজ চাওঁ, কাৰণ আমিও তেনেকুৱা, আমিও বেলেগৰ তিৰি চাওঁ, বেলেগৰ ছোৱালী চাওঁ। সেইকাৰণে এইবিলাক বস্তু আমাৰ লগত মিলে কাৰণে নিউজ চেনেলবিলাকে এইবিলাক বস্তু দেখাই থাকে আমাক, আমি চাই থাকোঁ। গতিকে অকল তেওঁলোকৰে ভুল নাই, ভুল আমাৰো। গতিকে ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ, চেনেলখিনি মই এটাই ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে যে আল্টু ফাল্টু নিউজবিলাক যে বজায় যে দুদিন পিছত পৃথিৱীখন ধ্বংস হৈ আছে, উল্কা পিণ্ডনে কিবা আহি আছে, কেতিয়াবা ক'ব যে 3 দিন ধৰি ধাৰাসাৰ বৰষুণ হ'ব, ধুমুহা আহিব, কিন্তু একো নাহে, আমি ৰখি মৰো, ক'তনো বৰষুণ আহিব। আজি যেনেকৈ বৰষুণ হোৱা নাই এতিয়ালৈকে, বৰষুণ অহাৰ কথা আছিলে। যি কি নহওক এনেকুৱা ধৰণৰ নিউজ যাতে নবজায়, আপোনালোকৰ যিখিনি দায়িত্ব চতুৰ্থ স্তম্ভ বুলি যিখিনি আপোনালোকৰ ৰেছপনচিবিলিটি আছে, সামাজিক যিখিনি দায়িত্ব আছে, সেইখিনি আপোনালোকে পালন কৰক। ধন্যবাদ। জয় আই অসম।